হয় ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰখনে যি ক'লা আইন গ্ৰহণ কৰিছিল সেই ক'লা আইনৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ মুখৰ হৈ পৰিছে তেজপুৰ আৰু যিহেতু বেচৰকাৰী মটৰ শ্ৰমিক সন্থাই এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ সেই পৰিৱেশ তেজপুৰ মিছন চাৰিআলিত সেই পৰিৱেশ আৰু পুৱাৰে পৰা এই পৰিৱেশ ইতিমধ্যে বিভিন্ন যি যান বাহন চলাচল হৈ আছিল সেই যান বাহনৰ ক্ষেত্ৰতে যি তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো বহুখিনি যান বাহন ইতিমধ্যে বেচৰকাৰী যান বাহন এই পথেৰে চলাচল কৰিছে ইতিপূৰ্বে আমি ইয়াৰ পূৰ্বৰ বাতৰিত আমি দেখুৱাইছিলোঁ যে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু বেচৰকাৰী বাছসমূহ অধিগ্ৰহণ কৰা হয় নিৰ্বাচনৰ ক্ষেত্ৰত আৰু সেই বেচৰকাৰী বাছসমূহ তেওঁলোকে যিহেতু নিৰ্বাচনত ব্যৱহাৰ হয় গতিকে এইবাৰ লোকসভা যি নিৰ্বাচন সেই লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কোনো ধৰণৰ বাছ চলাচল নকৰাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ বাছ তেওঁলোকে যোগান নধৰে চৰকাৰক নিৰ্বাচনৰ ক্ষেত্ৰত আৰু এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হয় অৰ্ণৱ আপোনাক ধন্যবাদ জনাইছো তেজপুৰৰ এয়া পৰিৱেশ এতিয়াও তাত প্ৰতিবাদ সাব্যস্ত কৰি আছে চালকসকলে আৰু বাহন চলাচলৰ ক্ষেত্ৰত এনেদৰে বাধা আৰোপ কৰিছে